এখেতৰ নাম নুৰুল হক। এখেতৰ কিডনি ষ্টোন হৈছিল। এখেতৰ ঘৰ নগাঁও জিলা 2 নম্বৰ বৰগলিত আৰু এখেতৰ আগতে দুবাৰ কিডনি অপাৰেশ্যন হৈছিল আৰু ষ্টোন ওলাইছিল। তৃতীয়বাৰ যেতিয়া ষ্টোন হয় কিডনিত পাথৰ হয় তেতিয়া আমাৰ নগাঁও 2 নম্বৰ মোল্লাপট্টিত অৱস্থিত নেমছ ইণ্ডিয়া ক্লিনিকত যোগাযোগ কৰে আৰু তেখেতৰ কিডনিত তৃতীয়বাৰ ষ্টোন হোৱাৰ এইখন ৰিপৰ্ট। এই ৰিপৰ্ট মতে আমি মেডিচিন দিওঁ, ঔষধ দিওঁ আৰু মাত্ৰ এবাৰ মেডিচিন খাই এখেতৰ কিডনি ষ্টোন সম্পূৰ্ণৰূপে ওলাই আহে। এইখন হৈছে আগৰ কিডনিত ষ্টোন হোৱা ৰিপৰ্ট আৰু এইখন এপালি মেডিচিন খোৱাৰ পিছত যিখন ৰিপৰ্ট ওলায় এইখন ৰিপৰ্ট মতে এতিয়া সম্পূৰ্ণৰূপে কিডনি ষ্টোন মুক্ত বুলি দেখুৱাইছে আৰু এখেতক আমাৰ নেমছ ইণ্ডিয়া ক্লিনিকৰ পৰা মেডিচিন লোৱাৰ পিছত এইখিনি ষ্টোন পাথৰ কিডনিৰ পৰা ওলাই আহে। মোৰ নাম নুৰুল হক, মোৰ ঘৰ 2 নম্বৰ বৰগলি। মই মানে কিডনিত পাথৰ আছিলে, ইয়াৰ পৰা মেডিচিন নি খাই 1 মাহৰ দাৱাই খাই এইকেইটা পাথৰ ওলাইছে। এইখিনি ওলাইছে না? এইখিনি ওলাইছে। এবাৰেই মেডিচিন? এবাৰেই। এতিয়াতো কিডনিত পাথৰ নাই? নাই, এবাৰ নাই। ওকে।